নমস্কাৰ আপোনালোকলৈ আগবঢ়োৱা আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত অসমত কিমান স্বায়ত্তশাসিত পৰিষদ আছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দি আছে তিনিটা স্বায়ত্তশাসিত পৰিষদ আছে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত অসমত তিনিটা স্বায়ত্তশাসিত পৰিষদ আছে অপচন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে কোনজন ক্ৰিকেটাৰে টেষ্ট ক্ৰিকেট মেচত সৰ্বাধিক ব্যক্তিগত স্কোৰ অৰ্জন কৰিছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে ব্ৰায়ান লাৰা ক্ৰিকেটাৰ ব্ৰায়ান লাৰাই টেষ্ট ক্ৰিকেট মেচত সৰ্বাধিক ব্যক্তিগত স্কোৰ অৰ্জন কৰিছিল অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে বৈদিক আৰ্যৰ প্ৰধান খাদ্য কি আছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দি আছে গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী বৈদিক আৰ্যৰ প্ৰধান খাদ্য আছিল গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী অপচন বিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্যনটো হৈছে ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ হিচাপে কোনখন ৰাজ্যক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দি আছে অসম ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ হিচাপে অসমক জনা যায় অপচন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ খচৰা সমিতিত অসমৰ লগতে উত্তৰ পূব ভাৰতৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপচন ডি দি আছে সৈয়দ মহম্মদ ছাদুল্লাহ ভাৰতীয় সংবিধানৰ খচৰা সমিতিত অসমৰ লগতে উত্তৰ পূব ভাৰতৰ একমাত্ৰ প্ৰতিনিধিজন আছিল সৈয়দ মহম্মদ ছাদুল্লাহ অপচন ডিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ একমাত্ৰ উপঙি থকা উদ্যান কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে লোকটাক লেক বিশ্বৰ একমাত্ৰ উপঙি থকা উদ্যান কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন মণিপুৰৰ লোকটাক লেকত অৱস্থিত অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে মাৰ্টন সূৰ্য মন্দিৰ কোনখন ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দি আছে জম্মু আৰু কাশ্মীৰ মাৰ্টন সূৰ্য মন্দিৰ জম্মু আৰু কাশ্মীৰত অৱস্থিত অপচন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে উইলিয়াম ডেলিনপ্লেৰ চিটি অফ জিন্স নামৰ কিতাপখন কোনখন ভাৰতীয় চহৰৰ সৈতে সম্পৰ্কিত অপচন এ দিল্লী বি মুম্বাই চি হায়দৰাবাদ অপচন ডি নাগপুৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ দি আছে দিল্লী উইলিয়াম ডেলিনপ্লেৰ চিটি অফ জিন্স নামৰ কিতাপখন ভাৰতীয় চহৰ দিল্লীৰ সৈতে সম্পৰ্কিত বা জড়িত অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ দেশ নামেৰে জনা যায় তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি অপচন চি দি আছে অৰুণাচল প্ৰদেশ ভাৰতৰ অৰুণাচল প্ৰদেশক সূৰ্য উদয়ৰ দেশ নামেৰে জনা যায় অপচন চিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে লক্ষ্মীনাথ বেজবৰুৱা অসমৰ জাতীয় সংগীতটো ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে অপচন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ দি আছে ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হিচাপে ভট্টদেৱক জনা যায় অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে দেৱকান্ত
বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতিগৰাকী আছিল দেৱকান্ত বৰুৱা অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে সংবিধান সভাৰ প্ৰথমখন অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অপশ্যন সি দি আছে 9 ডিচেম্বৰ 1946 চনত 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল অপশ্যন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দি আছে ছাৰ সালেহ মহম্মদ আকবৰ হাইদ্ৰি অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম আছিল ছাৰ সালেহ মহম্মদ আকবৰ হাইদ্ৰি অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ সংগীত সূৰ্য ৰূপে কোনজন ব্যক্তিক জনা যায় তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা অসমৰ সংগীত সূৰ্য ৰূপে ডক্টৰ ভূপেন হাজৰিকা দেৱক জনা যায় অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মহিলা IAS কোন আছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অপশ্যন সি দি আছে পাৰুল দাস অসমৰ প্ৰথম মহিলা IAS গৰাকী আছিল পাৰুল দাস অপশ্যন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অপশ্যন সি দিয়া আছে শ্ৰীমন্ত মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম আছিল শ্ৰী শ্ৰী মাধৱদেৱ অপশ্যন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে অসমত মৰাপাটৰ কল ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দি আছে হিলঘাট অসমৰ হিলঘাটত মৰাপাটৰ কল অৱস্থিত অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দি আছে 3,11,69,272 জন 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা আছিল 3,11,69,272 জন অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল অপশ্যন এ 2000 চনত বি 1990 চনত সি 1995 চনত অপশ্যন ডি 2008 চনত এই কুৱেশ্যনটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে প্লিজ এই কুৱেশ্যনটোৰ এনসাৰ মোক তলৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পাইছে অথবা এনে ধৰণৰ কুৱেশ্যনছৰ পৰা আপোনালোক উপকৃত হ'ম বুলি ভাবিছে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ই আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ